অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰিকমেণ্ডেশ্যন অনুসৰি we have to identify core agricultural land. এতিয়া আমি land reclassificationৰ কাৰণে সবক আমি অনুমোদন দিম কিন্তু নৱেম্বৰ বা মাৰ্চত আমি আইন এখন পাস কৰিম যে core agriculture land আমি ৰিক্লাছিফিকেশনৰ কাৰণে অনুমতি নিদিও এতিয়া আপোনালোকে গাঁৱত চাব এডুখৰ কৃষি ভূমি মাজত এজনে গৈ ইটা ভাটা এটা কৰি দিছে তাৰ ফলত আন ব্যক্তিসকলে তেওঁলোকৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থাত হৈছে ডিসি সকলক আমি খুধু বলে স্যার ইটা ভাটাটো বাবা কিয় কৰিব দিলে আপোনালোকে অনুমতি কিয় দিলে বলে তেওঁৰ ম্যাদি পট্টা আরে ভাই ম্যাদি পট্টা হল কিয় দিলে বলে স্যার ৰিক্লাছিফিকেশন কৰি লৈছে এটা ডিসি সকলৰ হাতত কোনো ব্যৱস্থা নাই যে আমি ইটা ভাটাটো খুলিব নিদিও এতিয়া যেতিয়া কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আমি প্ৰটেক্ট কৰিম ডিসি সকলে ক'ব পাৰিব যে দিস ল্যান্ডস কামস আন্ডাৰ কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আৰু ইয়াত আমি ল্যান্ড ৰিক্লাছিফিকেশনৰ অনুমতি নিদিও because agri-state survey will identify core agricultural land সেই কাৰণে এই বিষয়টো অতি ইম্পৰ্টেন্ট যে agri-state survey আমি যাতে কৰিব পাৰো কানলে কোৰ্টেও আমাক ক'ব যে ইয়াতটো ইটাৰ ভাটা আছে ইয়াতটো ইন্ডাষ্ট্ৰি আছে ল্যান্ডটো কেনেকে আপোনালোকে core agriculture কৰিলে this agri-state survey will reveal যে নহয় তাত অকল খেতি আছে এটা খুব ইম্পৰ্টেন্ট আমি কাম কৰিব খুজিছো we want to identify few revenue circle সেই revenue circle বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব সে ঢিং revenue circle ৰূপহী revenue circle আমি যেতিয়া আইডেন্টিফাই কৰিম জনিয়া ৰেভিনিউ সাৰ্কেল কলগেছিয়া ৰেভিনিউ সাৰ্কেল এই ৰেভিনিউ সাৰ্কেল বিলাকত মাটি কোনে কিনা বেচা কৰিব যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে